সকলোলৈ নমস্কাৰ জনাই মই এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছে বানপীড়িত হৈ পেলাই স্থানীয় যুৱক কেইজনমানে এটা ব্যৱসায় কৰিছিলে বহু কষ্টৰে, য'ত আজি বানে উটুৱাই নিলে। এয়া দেখিছে যি দুখৰ অৱস্থা হৈছে। এয়া ব্ৰইলাৰ মুৰ্গীখিনি এনেকৈ পৰি আছে, বহুত মুৰ্গী নষ্ট হৈছে। তেওঁলোক শিক্ষিত নিবনুৱা, তেখেতসকলে নিজৰ প্ৰচেষ্টাত এই ফাৰ্মটো গঢ়ি তুলিছিলে, যাৰ ফলত আজি বানে এই অৱস্থা হৈছে যে বানে তেওঁলোকৰ এই শ্ৰমেৰে গঢ়া এই ফাৰ্মখন এনেকুৱা অৱস্থা হৈছে। খুব দুখ লগা অৱস্থা পৰিস্থিতি, বানে উটুৱাই নিছে তেওঁলোকৰ। বৰ্তমান যি বান পৰিস্থিতি সৃষ্টি হৈছে অসমৰ চাৰিওফালে, তাৰে আমাৰ এই অঞ্চলত এই ধৰণে ক্ষতিগ্ৰস্ত হৈছে কিছু শিক্ষিত নিবনুৱা। এয়া দেখিছে পানী সোমাইছে ফাৰ্মখনৰ ভিতৰত, বহুত মুৰ্গী নষ্ট হৈছে, বহুত মুৰ্গী মানে মৰিছে। বহুত নিব লগা ডাঙৰ হৈছে মুৰ্গীখিনি, কিন্তু নিয়াৰ সময়তে বানে তেওঁলোকৰ গোটেই ফাৰ্মখন অনিষ্ট সাধন কৰিছে। খুব দুখ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। সঁচাই দুখ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। গাঁৱৰ ৰাইজৰ সহযোগত কিছু মুৰ্গী উদ্ধাৰ কৰিব পৰা গ'ল যদিও বাকীখিনি 70% মুৰ্গী মানে পূৰা বানত যোৱা হৈ গৈছে। খুব দুখ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওখনৰ। এনেধৰণে বানৰ তাণ্ডৱে মানে বহুত ক্ষয় ক্ষতিৰ সৃষ্টি কৰিছে। এয়া দেখিছে অ'ত ত'ত মুৰ্গীবোৰ পৰি আছে, সঁচাই দুখ লগা পৰিস্থিতি। ইফালে সেয়া এখন তম্বু টানিছে অস্থায়ীভাৱে। যিখিনি জীৱিত আছে মুৰ্গীখিনি সিহঁতক মানে অলপমান সংৰক্ষণ কৰিবলৈ, বৰষুণৰ পৰা বচাই ৰাখিবলৈ। বাচেনে নাবাচে নাজানো, কিন্তু মানে বহুত চেষ্টা কৰিছে, বহুত কষ্ট কৰিছে যুৱককেইজনে। বেয়া লাগিছে তেওঁলোকৰ প্ৰতি। ইমান কষ্ট কৰি এখন ইমান সুন্দৰ ফাৰ্ম গঢ়িছিলে তেওঁলোকে, সপোন গঢ়িছিলে, তেওঁলোকৰ জীৱিকা অৰ্জনৰ এটা পথ বাছি লৈছিলে। এয়া চাওকচোন, তেওঁলোকে মানে গাঁৱৰ ৰাইজৰ সহযোগত তেওঁলোকেও যথেষ্ট কষ্টত কৰি এই মুৰ্গীখিনি সংৰক্ষণৰ কাৰণে ৰাস্তাত এইদৰে বাহ পাতিব লগা হৈছে। উঠি অহা যুৱককেইজনৰ পৰিশ্ৰম যাতে অথলে নাযায়, চৰকাৰে তাৰ ওপৰত কিছু ব্যৱস্থা ল'লে খুব ভাল হয়। আৰু মোৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। নমস্কাৰ।